যোৰহাট জিলাত জিলা আয়ুক্ত জয়শিৱানীৰ পৌৰোহিত্যত জিলা পথ সুৰক্ষা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতি মাহেকীয়া পৰ্যালোচনা বৈঠকখনি অনুষ্ঠিত হৈ যায়। জিলা আয়ুক্ত জয়শিৱানীৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত প্ৰধানকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংঘটিত হোৱা পথ দুৰ্ঘটনা ৰোধৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। পূৰ্বৰ বৈঠকসমূহত উত্থাপিত পথ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন সমস্যা আৰু সেইসমূহৰ সমাধানৰ বাবে হাতত লোৱা কাৰ্যসূচীৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ উদ্দেশ্যে এই পৰ্যালোচনা বৈঠকখনি আহ্বান কৰা হৈছিল। জিলাখনৰ ব্লেক পোষ্টসমূহ চিনাক্তকৰণ আৰু পথ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰাৰ ওপৰত বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। যোৰহাট জিলাখনক এক দুৰ্ঘটনামুক্ত আৰু সুৰক্ষিত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আটাইকেইটা বিভাগক সমন্বয়েৰে কাম কৰিবলৈ জিলা আয়ুক্ত জয়শিৱানীয়ে বৈঠকত আহ্বান জনায়। উক্ত বৈঠকত যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক টিয়ক আৰু মৰিয়নিৰ সমজিলাৰ আয়ুক্তদ্বয়, অতিৰিক্ত জিলা আয়ুক্ত, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ, NHIDCLৰ মহাপ্ৰবন্ধক, অতিৰিক্ত আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা পৰিবহণ বিষয়াৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও।